Hello students, আমি exercise 3.2 to কৰি আছিলোঁ 3.2 already আমি question number 4 লৈকে discuss কৰিলোঁ আজি আমি discuss কৰিম question number 5 পৰা তোমালোকক question number 5 কি কৈছে without expanding from that মানে এইটো expand নকৰাকে ইয়াত যিখিনি আমাৰ দিয়া আছে সেইখিনি আমি prove কৰিব লাগে ঠিক আছে ইয়াত মই question number 1 আৰু 2 to কৰি নিদিওঁ 1 আৰু 2 to easy হয় ইমান টান নহয় তোমালোকে question number 1 to কি কৰিবা ইয়াত আমাৰ তিনটা determinants দিয়া আছে ইয়াত first to আমাৰ দিয়া আছে a b c x y z p q r আৰু second to দিয়া আছে y b q x a p z c r and ঠিক সেইদৰে third to দিয়া আছে x y z p q r a b c ঠিক আছে so first to ধৰিবা left hand side আৰু second to ধৰিবা mid hand side আৰু last to ধৰিবা right hand side ঠিক আছে so first তোমালোকে left hand side টোৰ পৰা ধৰি লবা left hand side টোৰ পৰা right hand side prove কৰিবা তাৰ পাছত এই এটোটো right hand side টো ওলাই যাব যদি তোমালোকে row r1 r2 r3 তেনেকে transpose interchange কৰি দিয়া ঠিক আছে তেতিয়া আমাৰ right hand side টো ওলাই যাব ঠিক সেইদৰে left hand side টো লৈ মেলি তোমালোকে কি কৰিবা এই left hand side টোৰ determinant টো transpose কৰি দিবা আমিতো জানোৱে determinant air value যিমান ওলাই ঠিক সেইদৰে transpose of the determinant সদায় same হয় ঠিক আছে so এই determinant টো transpose কৰি দিবা তাৰ পাছত column interchange কৰিব লাগিব পাৰে বা row interchange কৰিব লাগিব পাৰে ঠিক আছে হেদৰে কৰি এটো solve কৰিব পাৰিবা easy হয় ঠিক সেইদৰে question number 2 to পাৰিবা question number এবোৰ expand কৰিব নালাগে just তোমালোকে কি কৰিবা কেনেবাকে আমি r1 interchange r2 কৰিব পাৰো নেকি নহলে c1 plus c2 কৰিলে আমাৰ এটো ওলাব নেকি হেদৰে তোমালোকে কৰি যাবা ঠিক আছে মই এতিয়া question number 3 to কৰি দিম তোমালোকে ভালদৰে চাই লবা ঠিক আছে তেতিয়া বুজি পাই যাবা হ'ব so question number 3 to চোৱা ইয়াত কি দিয়া আছে a2 equal to আমি এটো দেখাব লাগে 2 into determinant a b c p q r x y z দেখাব লাগে ঠিক আছে so first আমি ললো left hand side দিয়া আছে হেতু ললো so ইয়াত এতিয়া আমি কি কৰিম আমি কি দেখাব লাগে এটো দেখাব লাগে ইয়াত আমাৰ 2 এটা আছে হয়নে first আমি এই 2 to ইয়াৰ পৰা কেনেদৰে উলিয়াব পাৰিম হেতু চাই লম ঠিক আছে so এতিয়া ইয়াত চোৱা তোমালোকে এইটো যদি আমি c1 টো যদি c1 plus c2 plus c3 কৰি দিও তেতিয়া হলে গুটেইটোত আমাৰ এটো bu twice আহি যাব cu twice আহি যাব আৰু a টো আমাৰ twice আহি যাব তাৰ মানে আমি 2 টো first column টোৰ পৰা কমন লব পাৰিম হয়নে ঠিক আছে so হেতু কাৰণে আমি c1 টো কি কৰি দিলো c1 plus c2 plus c3 কৰি দিলো ঠিক আছে ঠিক হেদৰে তোমালোকে ইয়াত c2 টো এপ্লাই কৰিব পাৰিবা c1 যিকোনো এটা এপ্লাই কৰিলে হল c1 ত নহলে c2 ত নহলে c3 মুঠতে কি উলিয়াব লাগে a2 টো আমি বাহিৰ কমন উলিয়াই নিব লাগে কাৰণ ৰিজাল্টত আমাৰ কি আছে 2 এটা আছে ঠিক আছে ফাৰ্স্ট এটো চাবা সো হেতু কাৰণে আমি কি কৰি দিলো এটো c1 plus c2 plus c3 কৰি দিলো হল সো ইয়াৰ পৰা কি পালো b plus c plus c plus a plus a plus b সো ইয়াত a ও দুটা আছে b ও দুটা আছে c ও দুটা আছে ঠিক হেদৰে গুটেইখিনি সেকেন্ড এলিমেন্ট টো প্লাস কৰি দিলো ইয়াটো r দুটা পালো p দুটা পালো q দুটা পালো ঠিক হেদৰে থাৰ্ড এলিমেন্ট টো গুটেইখিনি প্লাস কৰি দিলো c1 plus c2 plus c3 দেন y ও দুটা পালো x ও দুটা পালো z ও দুটা পালো তাৰ মানে ইয়াৰ পৰা 2 এটা কমন আহিব এ বাকিখিনটো সেম থাকিব হয় নাই সো 2 টো আমি কমন আনিলো a থাকিলে a plus b plus c সো ইয়াৰ পৰা 2 টো কমন আনিলো কি থাকিলে p plus q plus r আৰু ইয়াৰ পৰাও আনিলো দেন কি থাকিলে x plus y plus z বাকিখিনি সেম থাকিব ইয়াত যেনেকৈ আছে c plus a r plus p z plus x a plus b p plus q x plus y ঠিক আছে সো আমি ফাৰ্স্ট কলমৰ পৰা কি কৰিব পাৰো 2 টো কমন লব পাৰো সো ফাৰ্স্ট কলমটোৰ পৰা 2 টো আমি উলিয়াই আনিলো দেন কি থাকিলে a plus b plus c p plus q plus r x plus y plus z এটো জাস্ট আমি চেঞ্জ কৰি দিছো a plus c p plus r x plus z a plus b p plus q x plus y ঠিক আছে সো
আমাৰ এতিয়া 2 টোৰ কাম হৈ গ'ল ঠিক আছে সো এতিয়া আমি কি চাম এইটো আৰু এইটো আমি সিঙ্গল এলিমেন্ট বনাব লাগে এইটো সো সেকেন্ড কলমত আমাৰ ফাৰ্ষ্টটোত কি আছে b আছে সেকেন্ডটোত কি আছে q আছে থাৰ্ডটোত কি আছে y আছে ঠিক আছে যদি আমি এই c টোৰ পৰা c1 মাইনাস কৰি দিও তেতিয়া হলে আমাৰ ইয়াত কি হ'বগে মাইনাস b আহিবগে ইয়াতো b আছে হয় নাই আকৌ যদি ইয়াৰ পৰা যদি এটো মাইনাস কৰি দিও তেতিয়া হলে আমাৰ কি আহিব মাইনাস q ইয়াত q আছে সেম হৈছে ঠিক হেদৰে ইয়াতো কি আহিব আমাৰ মাইনাস y ইয়াত y আছে আহিবনে আকৌ আমি যদি ইয়াত c3 মাইনাস c1 কৰি দিও তেতিয়া আমাৰ কি হ'ব কি আহিব মাইনাস c ইয়াত আহিব মাইনাস r আৰু ইয়াত আহিব মাইনাস z মানে মাইনাস c মাইনাস r মাইনাস z আহিব জাস্ট সাইন টু চেঞ্জ হৈ আছে ইয়াত প্লাস আছে আৰু ইয়াত আমাৰ কি আহিব মাইনাস আহিব সো হেতু কাৰণে মিলিছে তো অলপ অলপ সো হেতু কাৰণে আমি কি এপ্লাই কৰিলো c2 তে এপ্লাই কৰিলো c2 - c1 and c3 আমি এপ্লাই কৰিলো c3 - c1 ঠিক আছে সো ফাৰ্স্ট কলমটো আমি একেদৰে ৰাখিলো সো ইয়াত কিমান হ'ল a + c - a + b + c p + r - p + q + r ঠিক হেদৰে x + z - x + y + z হল ইয়াত মই নাপাতিলো ডাইৰেক্ট লিখি দিলো সো a + b - a - b কেনসেল গুচি যাব কি থাকিব -c ঠিক আছে সো p + q - p + q + r সো -p কেনসেল + -q + q কেনসেল গুচি যাব কি থাকিব -r ঠিক হেদৰে ইয়াত x আৰু y কেনসেল গুচি যাব কাৰণ আমি মাইনাস কৰিছো কি থাকি যাব -z ঠিক আছে সো ইয়াত কি থাকিলে a + b + c ইয়াত থাকি যাব আমাৰ -b এটোটো -c আৰু p + q + r ইয়াত থাকি যাব আমাৰ -q এটোটো -r and x + y + z ইয়াত থাকিব আমাৰ -y and -z ঠিক আছে এতিয়া এইখিনিটো আমাৰ হৈ গল c1 c2 এতিয়া এইটো আমি কি বনাব লাগে apx বনাব লাগে ঠিক আছে হেতুটো এতিয়া সিম্পল হৈ আছে এটো যদি আমি c1 + c2 + c3 কৰি দিও তেতিয়া হলে কি আহিব আমাৰ apx থাকি যাব c1 টোত হয় না সো আমি c1 টোত কি এপ্লাই কৰিলো c1 + c2 + c3 এপ্লাই কৰিলো ঠিক আছে সো কি থাকি গল এটো a + b + c - b - c সো b আৰু c কেনসেল গুচি গল কি থাকিব a ইয়াত q আৰু r কেনসেল গুচি যাব কি থাকিব p আৰু y আৰু z কেনসেল গুচি যাব কি থাকিব x এখিনটো সেম থাকিব হয়নে তোমালোকে ইয়াত চাবা ক্যালকুলেশনে কৰিব লাগে বেলেগ একো কৰিব নালাগে জাস্ট তোমালোকে ভালদৰে চাই মেলি কোনটো কোড এপ্লাই কৰিলে আমাৰ ৰিজাল্ট ওলাব হেখিনি চাবা ঠিক আছে সো এতিয়া এটো আমি কি পালো 2apx - b - q - y - c - r - z ঠিক আছে সো ইয়াৰ পৰা আমি সেকেন্ড কলমটোৰ পৰা আমি -1 এটা কমন লম আৰু থাৰ্ড কলমটোৰ পৰা আমি -1 এটা কমন লম ঠিক আছে কাৰণ এটো আমি পজিটিভত বনাব লাগে হেতু কাৰণে আমি -1 এটা ইয়াৰ পৰা বাহিৰলৈ উলিয়াই আনিম আৰু ইয়াৰ পৰা -1 এটা বাহিৰলৈ উলিয়াই আনিম ঠিক আছে সো taking -1 and -1 common from c2 and c3 সো কিমান হল 2 * -1 * -1 এখিনি ইয়াৰ পৰা এতিয়া মাইনাস চিন কেটা আতৰি গৈছে যাব হয় না সো কি থাকিলে apx bqy crz so -1 * -1 is 1 2 * 1 is 2 that is 2 * abc pqr xyz so that is what right hand side proof হৈ গল আমাৰ ঠিক আছে সো এতিয়া আমি নেক্সট কোৱেশ্চনলৈ যাও ইয়াত যিখিনি আছে তোমালোকে কৰিবলৈ ট্ৰাই কৰিবা যদি নোৱাৰা মই আকৌ কৰি দিম ঠিক আছে সো ইয়াত কোৱেশ্চন নম্বৰ 6 লৈ যাও এতিয়া আমি কোৱেশ্চন নম্বৰ 6 টোত আমাক কি কৈছে find the value of x in terms of a b c given that কি দিয়া আছে x + a b c c x + b a b x + c = 0 এতিয়া
ABCৰ কাৰণে আমি xৰ ভ্যালুটো এই ABCৰ পৰা আমি xৰ ভ্যালুটো উলিয়াব লাগে ঠিক আছে এতিয়া আমি ফাৰ্স্ট কি কৰিম ইয়াত চোৱা আমি যদি ইয়াত C1 + C2 + C3 কৰি দিও তেতিয়া হলে এই গুটেইখিনি আমাৰ একে হৈ যাব হয়নে এটো x + a + b + c হ'ব ইয়াতো x + a + b + c হ'ব ইয়াতো x + a + b + c হ'ব ঠিক আছে সো আমি C1 টো চেঞ্জ কৰো C1 টো আমি C1 + C2 + C3 কৰি চাও কি হয় তাৰ পাছত ইয়াত আহি গল আমাৰ গুটেইখিনি সেম হ'ব x + a + b + c আহিব আকপিছকে আহিব জাস্ট মই সিৰিয়ালি ইয়াত এৰেঞ্জ কৰি দিছো সো x + a + b + c x + a + b + c ঠিক আহিব ইয়াতো সেম আহিব ইয়াতো গুটেইখিনি এনেকে আছে b x + b b c a x + c হল সো এতিয়া ইয়াৰ পৰা যদি আমি x + a + b + c টো কমন লও তেতিয়া হলে ইয়াত আমাৰ থাকিব 1 1 1 ফাৰ্স্ট কলমৰ পৰা আমি কমন ললো এখিনটো সেম থাকিব bx + b b c a x + c হল এতিয়া সোয়া জাস্ট ডিটারমিনেন্ট উলিয়াই দিয়ে ইয়াৰ ডাইৰেক্ট এনেকে উলিয়ালেও হয় কিন্তু এটো যদি এই দুটা আমি 0 কৰি দিও তেতিয়া হলে আমাৰ ইজি হৈ যাব সো হেতু কাৰণে এই দুটা আমি 0 কৰি লৈ মেলি উলিয়াম ঠিক আছে কাৰণ ইয়াত 1 1 1 হৈ আছে হয় নাই সো r2 ৰ পৰা যদি r1 মাইনাস কৰি দিও এটো 0 হ'ব r3 ৰ পৰা যদি r1 মাইনাস কৰি দিও তেতিয়া হলে এটো 0 হ'ব সো কৰি দিয়া r2 - r1 and r3 ত আমি কি এপ্লাই কৰিম r3 - r1 ঠিক আছে সো কি হ'ব এটোটো সেম থাকিব r1 টো ইয়াত 1 - 1 0 x + b - b a - c and then r3 - r1 কৰা 1 - 1 0 b - b x + c - c সো এটো x + a + b + c 1 0 0 এটো কিমান হল b - b + b কিমান থাকিলে x b - b 0 and c a - c x + c - c c c cancel গুচি গল কিমান থাকিলে x ঠিক আছে আৰু এতিয়া ইয়াত চোৱা x + a + b + c এতিয়া আমি r1 ৰ সাপেক্ষে এক্সপান্ড কৰি দিও কি হ'ব 1 * কি হ'ব no sorry c1 ৰ সাপেক্ষে আমি এক্সপান্ড কৰি দিও then 1 * কি থাকিব x * x x² minus 0 * a - c 0 minus ইয়াত আমি r1 ৰ সাপেক্ষে এক্সপান্ড কৰিছো in terms of r1 then b into কি থাকিব ইয়াত 0 * x 0 * x is 0 minus 0 * a - c is 0 এ হ'ব হয় নাই so b into 0 plus c into 0 into 0 is 0 0 into x is 0 so eto 0 হৈ থাকিব implies x plus a plus b plus c into x into x is x square এই গুটেইখিনটো 0 এ হল equal to 0 হল so এতিয়া x plus a plus b plus c equal to 0 or x square equal to 0 হবনে so ইয়াৰ পৰা আমি কি পালো x equal to minus a plus b plus c আৰু ইয়াৰ পৰা x equal to 0 তাৰ মানে আমি x ৰ ভ্যালু কেটা পালো দুটা পালো এটা হল আমাৰ এইটো এটা হল এইটো ঠিক আছে so আমাৰ question number 6 টো হৈ গল এতিয়া সো আমি question number 7 টো তোমালোকৰ question number 7 ত বহুত question দিয়া আছে first আমি question number 1 টোৰ পৰা start কৰো ঠিক আছে just আমি কি দেখাব লাগে আমি left hand side equal to right hand side টো দেখাব লাগে ইয়াত আমাক without expanding বুলি কোৱা নাই সো আমি expand কৰিবও পাৰো ইয়াত বা নকৰাও কিও কৰিব পাৰো এটো আমাৰ কথা ঠিক আছে সো এতিয়া সোৱা question number 7 টো so question number 7 টোত আমাৰ determinant ABC a square b square c square a cube b cube c cube equal to a b c into a minus b b minus c into c minus a এটো আমি দেখাব লাগে হয়নে so আমি first ললো left hand side a b c a square b square c square a cube b cube c cube ঠিক আছে so ইয়াত এটা কথা তোমালোকে মন কৰিছানে ইয়াত গুটেই এই ফাৰ্স্ট কলমটোৰ পৰা আমাৰ a এটা কমন হৈ আহি আছে সেকেন্ড কলমটোৰ পৰা আমাৰ b এটা কমন হৈ আহি আছে
থাৰ্ড কলমটোৰ পৰা আমি c এটা কমন ল'ব পাৰো ঠিক আছে সো আমাৰ এটো ওলাই যাব হলনে সো লিখা now taking a comma b comma and c common from c1 c2 c3 then we get ইয়াৰ পৰা আহিলে সেকেন্ডৰ পৰা b আহিলে থাৰ্ডৰ পৰা c আহিলে সো ইয়াত কিমান থাকিব 1 a square ইয়াত থাকিব 1 b square ইয়াত থাকিব 1 c square ঠিক আছে হেতু হৈ গল এতিয়া সোয়া ইয়াত আমাৰ কি আছে a b সো ইয়াত সোয়া a b আমাৰ কেতিয়া আহিব যদি আমি c1 c2 কৰো আমি a b এটা পাম আহিব না আহিব and next কি আছে b c সো ইয়াত যদি আমি c2 c3 কৰো তেতিয়া হলে আমি কি পাম b c এটা পাম ঠিক আছে আকৌ c3 c1 কৰিলে আমি কি পাম c a এটা পাম কিন্তু আমি গুটেইখিনি কৰিব নোৱাৰো কাৰণ গুটেইখিনি যদি আমি কৰি দিও তেতিয়া হলে এই গুটেইখিনি ফাৰ্স্ট ৰত আমাৰ 0 হৈ যাব তেতিয়া কি হ'ব আমাৰ এই গুটেইখিনিৰ ভ্যালুটো 0 হ'ব সো হেতু কাৰণে আমি যিকোনো দুটাহে ইয়াত আমি অপাৰেচন এপ্লাই কৰিম ঠিক আছে সো হেতু কাৰণে মই এপ্লাই কৰিলো c1 আৰু c2 c3 আৰু c2 টো কৰিব পাৰিবা তোমালোকৰ কথা c1 আৰু c3 টো কৰিব পাৰা ঠিক আছে সো আমি ফাৰ্স্ট এপ্লাই কৰিলো c1 আৰু c2 সো c1 ত যদি আমি c1 c2 কৰো তেতিয়া হলে আমি a b পাম and c2 ত যদি আমি c2 c3 কৰো দেন আমি এটো b c2 পাম ঠিক আছে সো a b c এতিয়া c1 c2 কৰিলো দেন এটো হ'ব আমাৰ 0 and a b a square b square ঠিক আছে সো এটো c2 ত যদি সোয়া c2 ত c2 c3 ঠিক আছে সো c2 c3 কৰিলে এটো 0 হ'ব আৰু এটোত সোয়া b c আৰু এটো b square c square এতিয়া আমি c3 টো চেঞ্জ কৰা নাই যেহেতু সো c3 টো 1c c square সেম থাকি যাব ঠিক আছে আৰু ইয়াত সোয়া এটো আমি পাইছিলো a square b square equal to আমাৰ কি হয় a plus b into a minus b ঠিক আছে এটো আমি জানো সো জাস্ট এইখিনি তোমালোকে এক্সপান্ড কৰি দিয়া সো ইকুয়াল কিমান হল abc into এটো তো সেম থাকিব 0 0 1 a minus b b minus c into c সো এটো এক্সপান্ড কৰি দিয়া a minus b into a plus b হ'ব আৰু এটো যদি কৰো b minus c into b plus c হ'ব এইখিনি সেম থাকিব ঠিক আছে সো এতিয়া ইয়াৰ পৰা আমি ইয়াত সোয়া a minus b এটা কমন হৈ আছে c1 ৰ পৰা আৰু c2 ৰ পৰা আমাৰ b minus c এটা কমন হৈ আছে সো এটা আমি বাহিৰলৈ উলিয়াই আনি দিম ঠিক আছে সো তেতিয়া আমাৰ কি হ'ব abc into a minus b into b minus c হল সো ইয়াত তাৰ পিছত কি থাকিলে 0 ইয়াত থাকিলে 1 ইয়াত থাকিলে a plus b আৰু ইয়াত থাকিলে 0 ইয়াত থাকিব 1 ইয়াত থাকিব আমাৰ b plus c এটো তো সেম থাকিব 1c c square ঠিক আছে সো এতিয়া এতিয়াটো এটোটো আমাৰ হৈ গল সো এতিয়া ইয়াৰ পৰা আমি কি কৰিম এটো আমি জাস্ট ডিটারমিনেন্ট আমি এতিয়া আমি ইজি হৈ গল আমাৰ ডিটারমিনেন্ট ফাইন কৰিবলৈ হয় না সো এতিয়া ডিটারমিনেন্ট ফাইন কৰি দিয়া ইয়াৰ পৰা ইয়াত সোয়া abc into a minus b b minus c সো ইয়াৰ পৰা আমাৰ কি উলিয়াব লাগিব c minus a টো উলিয়াব লাগে কাৰণ ৰাইট হ্যান্ড সাইডত আমাৰ হেতু আছে ঠিক আছে সো এতিয়া ইয়াত 0 আমি যদি ইয়াত r1 ৰ সাপেক্ষে এক্সপান্ড কৰি দিও তেতিয়া হলে 0 into কি হ'ব এটো 0 ৰ লগত জি মাল্টিপ্লাই নকৰা 0 এ হ'ব সো হেতু 0 হল মাইনাস এটো 0 হ'ব কাৰণ এটো 0 হৈ আছে সো প্লাস 1 into কিমান হ'ব 1 into b plus c minus 1 into a plus b হল সো abc into a minus b b minus c to 0 হৈ গল সো b plus c minus a minus b আৰু ইয়াত b b cancel গুছি গল দেন কি থাকিলে abc a minus b b minus c and a c minus a সো তাৰ মানে আমি কি পালো ৰাইট হ্যান্ড সাইড ঠিক আছে আজিলৈ ইমানতে থাকক তোমালোকে কোৱেশ্চন নম্বৰ 7 খিনিও কৰি চাবা
যিখিনি নোৱাৰা সেইখিনি মই আকৌ কৰি দিম ঠিক আছে